গরুসুর বিজেপি গরুসুর বিজেপি গরুসুর বিজেপির কাম নাই বিজেপির কাম নাই বিজেপির কাম নাই হিমন্ত বিশ্ব শর্মা গরুসুর হিমন্ত বিশ্ব শর্মা গরুসুর হিমন্ত বিশ্ব শর্মা গরুসুর সংগ্রাম চলিছে সংগ্রাম চলিছে সংগ্রাম চলাই যাম। ডিমৌত গৰু চুৰি আৰু চিণ্ডিকেটৰ বিৰুদ্ধে বিক্ষোভ আৰু প্ৰতিবাদে পুনৰ তীব্ৰতা লাভ কৰিছে। ডিমৌৰ জাতীয় জনগোষ্ঠীয় দলসমূহ 5 সংগঠনে ডিমৌ আৰক্ষী থানাৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ডিমৌৰ ৰাজমাই আৰু গজালিৰ পৰা যোৱা সপ্তাহত 4খনকৈ গৰু ভৰ্তি কৰা বলেৰো বাহন জব্দ কৰি ডিমৌ আৰক্ষীক গতাই দিয়া হৈছিল। লগতে গৰু চিণ্ডিকেটৰ সম্পৰ্কে তথ্য, ভিডিঅ' আৰু সংশ্লিষ্ট চক্ৰৰ ব্যক্তিৰ নামসহ ডিমৌ আৰক্ষীক প্ৰদান কৰা হয়। তথাপি জড়িত চিণ্ডিকেট চক্ৰক আটক কৰিবলৈ আৰক্ষীৰ ব্যৰ্থতাই স্থানীয় ৰাইজ আৰু সংগঠনৰ ক্ষোভ বৃদ্ধি কৰিছে। প্ৰতিবাদকাৰীসকলে ডিমৌ আৰক্ষী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, গৰু চিণ্ডিকেট বন্ধ কৰক আদি শ্লোগানেৰে ডিমৌ আৰক্ষী থানাৰ চৌপাশ উত্তাল কৰি তোলে। সংগঠনে দাবী জনাইছে যে গৰু চুৰি আৰু চিণ্ডিকেটৰ লগত জড়িত সকলক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। ডিমৌৰ জাতীয় জনগোষ্ঠীয় দলসমূহ সংগঠনে 24 ঘণ্টাৰ ভিতৰত গৰু চিণ্ডিকেট চক্ৰক গ্ৰেপ্তাৰ নকৰে তেন্তে আন্দোলনৰ কাৰ্যসূচী তীব্ৰ ৰূপত গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সিন্ডিকেট বন্ধ করো সিন্ডিকেট বন্ধ করো পুলিশ হায় হায় পুলিশ হায় হায় 24 ঘণ্টাৰ ভিতৰত যদি এওঁলোকৰ বিৰুদ্ধে যদি ব্যৱস্থা নলয় তেনেহ'লে ধাৰাবাহিকভাৱে ডিমৌ থানাখন আমি ঘেৰাও কৰি থাকিম। ইয়াত ল এণ্ড অৰ্ডাৰ যিকোনো পৰিস্থিতিৰ বাবে আমি কিন্তু তেতিয়া দায়ী নহয়। গতিকে সন্মানীয় বিষয়াগৰাকীক আমি কথাখিনি অৱগত কৰিলোঁ আৰু আমি সকলোকে স্মাৰ্ট পত্ৰখন প্ৰদান কৰিবলৈ গৰু চিণ্ডিকেটৰ লগত ডিমৌ আৰক্ষী থানা কিংবা জিলা প্ৰশাসনৰ যিটো ঘনিষ্ঠ মিতিৰালি আচলতে গৰিহণাযোগ্য আৰু ঘৃণনীয় কাণ্ড। আমি বাৰম্বাৰ এটা কথা অনুকে দিছোঁ যে গাঁও ঘৰৰ পৰা কৃষিজীৱী দৰিদ্ৰ লোকৰ ঘৰৰ পৰা যিসমূহ গৰু চুৰ কৰি ইতিমধ্যে চুৰসমূহে লৈ আহে আৰু এই গৰুবোৰ লিগেলাইজ কৰিবৰ কাৰণে ৰাজমাই পশু বজাৰ নামৰ ৰচিদসমূহ প্ৰদান কৰে। এই কথা সকলো ৰাইজে জানি থোৱাটো ভাল। আচলতে যিখন ৰাজ্যৰ বিজেপি চৰকাৰে আচলতে গৰুক মা বুলি আচলতে পূজা কৰে, আই বুলি পূজা কৰে। সেই আই আৰু মা পূজা কৰা বিজেপি চৰকাৰৰ আমোলাতে আচলতে এই যে গৰুৰ এনেধৰণৰ সৰবৰাহ, এনেধৰণৰ চিণ্ডিকেট আচলতে গঢ় লৈ উঠিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু একো হ'ব নোৱাৰে। এই বিজেপি চৰকাৰ দিনতে কয়লাৰ চিণ্ডিকেট, এই বিজেপি চৰকাৰ দিনতে চুপাৰীৰ চিণ্ডিকেট, আৰু চিণ্ডিকেট হ'বলৈ বাকী আছেগৈ কি এটা ছাগলী, হাঁহ, গৰু, আপোনাৰ কুকুৰা, এইকেইটা চিণ্ডিকেট হ'বলৈ বাকী আছেগৈ। ই অতি দুৰ্ভাগ্যজনক আৰু আচলতে ধিক্কাৰজনক ঘটনা। আৰু এটা কথা, আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ ডিমৌৰ আমাৰ স্থানীয় গোটেইকেইটা সংগঠনে আমি আজি ডিমৌ থানা আজি ঘেৰাও কৰিবলগীয়া হৈছে। কি কাৰণে ঘেৰাও কৰিবলগীয়া হৈছে? কিয়নো চিণ্ডিকেট চক্ৰই পইচা তুলি থকা অৱস্থাত স্থানীয় যুৱকে আটক কৰি তেওঁলোকৰ গাড়ীসমূহ ধৰাই পেলাই ইয়াত এজাহাৰ দাখিল কৰিছিলে। কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত কিন্তু চিণ্ডিকেট চক্ৰৰ যি দুজনৰ নাম দিছিলে আজিলৈকে তেওঁলোকে আটক নকৰিলে। আৰু তেওঁলোকে এতিয়া বৰঞ্চ খুব নতুন উদ্যমেৰে এতিয়াও ৰাজমাই বজাৰত যদি যায় এতিয়াও তেওঁলোকে চিণ্ডিকেট চলাই আছে গাড়ীবোৰ আনি। আৰু এইটো এটা কি ধৰণৰ আচৰিত ধৰণৰ বিষয় যে বৰডুমচা বজাৰৰ পৰা যদি গৰু যদি গাড়ীত আহি পেলাই যদি পাৰ হয় নগাঁৱলৈ যায় বা ক'বলৈ যায়, ৰাজমাইত আকৌ ৰৈ থকাৰ কি কথা আছে? মানে নীতি নিয়ম অনুসৰি বৰডুমচা বজাৰৰ তাত থকা যিসকল হাত খোৱা আছে তেওঁলোকে ৰচিদ পত্ৰ দিয়ে পঠিয়ায়। তাৰপিছতো আকৌ আহি ৰাজমাইত আহি ৰখিবলগীয়া কি যুক্তি আছে? অৰ্থাৎ ইয়াত চিণ্ডিকেটত এই যে চিণ্ডিকেট হৈ আছে সেইটোৱে এটা প্ৰমাণ। গতিকে আমি আজি এটা কথা স্পষ্টকৈ আমি আজি এই আন্দোলনৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে এই ধৰণৰ চিণ্ডিকেট কাৰ্য, এই ধৰণৰ গুণ্ডাগিৰি, দাদাগিৰি, এই কথাবোৰ আৰু সহ্য কৰি থকা নহ'ব। ইতিমধ্যে এয়া আমাৰ 3 নম্বৰ কাৰ্যসূচী। এই 3 নম্বৰ কাৰ্যসূচীৰ যোগেদি পুনৰবাৰ আজি আমি স্পষ্টকৈ জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি 24 ঘণ্টাৰ ভিতৰত যদি এই চিণ্ডিকেট চক্ৰটো যদি পলিয়ে পখাই উৎখাত নকৰে তেনেহ'লে আমি দৈনিক ধাৰাবাহিকভাৱে ডিমৌ থানাখন আচলতে আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম। ধন্যবাদ।
অতি পৰিতাপৰ বিষয় যে আজি ডিমু অঞ্চলত প্ৰায় সদায় ৰাতি হ'লে প্ৰায় গৰু চুৰ হৈ আছে, কৃষকৰ ঘৰৰ পৰা গৰু চুৰ হৈছে। কিন্তু পৰিতাপৰ বিষয় যে ডিমু আৰক্ষী প্ৰশাসনে আৰু জিলা আৰক্ষী প্ৰশাসনে সকলো জ্ঞাত যে চোৰক চিনিও পায়, তথাপি তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে জিলা আৰক্ষী প্ৰশাসন আৰু ডিমু আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি আছে। আৰু প্ৰায় আপোনালোকে দেখিবলৈ পাইছে যে দিন দুপৰতে ৰাজমাহ সমীপত গজালি ওচৰত কেইজনমান ভেৰণীয়া গুণ্ডাই ৰখি পিনে তেওঁলোকে যি গৰু গাড়ী আহে তেওঁলোকক ৩,০০০ পৰা ৩০,০০০লৈকে তেওঁলোকে চিণ্ডিকেটৰ নামত পইচা লয়। এইটো কিদৰে হ'বলৈ সক্ষম হৈছে? আজি সেইসকলক ৰক্ষণাবেক্ষণ দি আছে কেৱল ডিমু আৰু জিলা আৰক্ষী প্ৰশাসনে। আৰু ইয়াত নিশ্চয় ইয়াত ৰাজনীতিক মন্ত্ৰী বিধায়কৰ হাত আছে, সেইবাবে আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আজি এই আন্দোলনৰ পৰা আমি ডিমু আৰক্ষী প্ৰশাসন বা জিলা আৰক্ষী প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ। যদি অতি সোনকালে যদি তেওঁলোকক এই চিণ্ডিকেট চক্ৰত যদি উৎখাত নকৰে, তেনে আমি আগন্ত কাইলৈৰ পৰা আৰু ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে কেৱল জিলা আৰক্ষী প্ৰশাসনে জগৰীয়া হ'ব।